লাম্পাৰ আঞ্চলিক হাইস্কুলত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। আজি লাম্পাৰ আঞ্চলিক হাইস্কুল পৰিচালনা সমিতিয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা প্ৰায় 50জনকৈ ছাত্ৰ ছাত্ৰীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। স্কুল পৰিচালনা সমিতিৰ সভাপতি ৰঞ্জিত বড়ুৱে সভাপতিত্ব কৰা সভাত উপস্থিত থাকে কৃতি শিক্ষক বঁটাপ্ৰাপ্ত বেণুধৰ ৰাভা, প্ৰাক্তন সভাপতি বিন্নু বড়ো, সীমান্ত বড়ো, ইম্পেৰিয়েল কলেজৰ অধ্যক্ষ আজবিল হক, কলেজৰ শিক্ষক বিজয় বড়ো, লাম্পাৰ আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰবীণ কলিতাকে ধৰি বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি সুদিশা পৰামৰ্শ প্ৰদান কৰে শিক্ষকসকলে। লাম্পাৰা হাইস্কুলৰ এইবাৰ উত্তীৰ্ণৰ হাৰ 84.78%। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্টাৰ লাইভ অসম। শ্ৰদ্ধাৰ আজিৰ এই আমাৰ সম্বৰ্ধনা অনুষ্ঠানত থকা মোৰ মৰমৰ সভাপতি প্ৰমুখ্যে দুয়োগৰাকী উপসভাপতি আৰু আজি আমি লাম্পাৰা আঞ্চলিক হাইস্কুলত হৈ যোৱা শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি আমি প্ৰতি বছৰে একোখনকৈ সম্বৰ্ধনা অনুষ্ঠান আহ্বান কৰোঁ আৰু এই সম্বৰ্ধনা অনুষ্ঠানত আমি আমাৰ এই অঞ্চলৰ যিখিনি গণ্যমান্য তথা শিক্ষিত মানুহক লৈ আমি ছাত্ৰ ছাত্ৰীবিলাকক আমন্ত্ৰণ কৰোঁ আৰু তেওঁলোকক এই সম্বৰ্ধনা অনুষ্ঠানত যাতে ভৱিষ্যত তেওঁলোকৰ লক্ষ্যত সুন্দৰভাৱে উপনীত হ'ব পাৰে তাৰ কাৰণে তেওঁলোকক পৰামৰ্শ দিয়াৰ কাৰণে আমি আহ্বান কৰি আনোঁ। আৰু আমাৰ যোৱা এই হাইস্কুল শিক্ষান্ত পৰীক্ষা আমাৰ এই বিদ্যালয়ৰ ফালৰ পৰা 84.75% এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল উত্তীৰ্ণ হৈছে। এইখিনি যদিও উত্তীৰ্ণ হৈছে, মই ইমান এটা সন্তুষ্ট ঠিক নহয়। মই আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত এই বিদ্যালয়ৰ পৰা যাতে 100% উত্তীৰ্ণ কৰিব পাৰোঁ, তাৰ কাৰণে মই মনত অতি আশা পুহি ৰাখিছোঁ আৰু যাতে মই সফল হ'ব পাৰোঁ, আমাৰ এই বিজ্ঞ মানুহখিনিৰ পৰা যাতে মই সুন্দৰ পৰামৰ্শ পাওঁ, ইয়াকে আশা ৰাখি আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ। আজি এই সভাখন আহ্বান কৰিছোঁ আৰু মই আশা কৰিছোঁ আটাইৰে সহায় সহযোগিতা এই বিদ্যালয় সন্মানীয় বড়ো ডাঙৰীয়া এইখন বিদ্যালয়ৰ লগত জন্মলগ্নৰে পৰা জড়িত হৈ থকা ৰিপৰ্টাৰ লাইভ অসম।